হেল্ল' গাইজ নমস্কাৰ মৰমৰ বন্ধু বান্ধৱী সকলো মই আজি আকৌ আপোনালোকৰ ওচৰলৈ পুনৰ সৰুকৈ ভিডিঅ' এটা লাইছোঁ দেই আৰু মই আপোনালোকক সকলোকে মৰম যাচিছোঁ। মই আজি কাৰ্বি দেহালকাচিতম ফেষ্টিভেললৈ যাবলৈ ওলাইছোঁ। এয়া মই ৰেডি হ'লোঁ মোৰ বান্ধৱীজনীৰ লগত, গতিকে তাই আহি পোৱা নাই আৰু গৈ ফেষ্টিভেলত কেনেকুৱা কাপোৰৰ দোকান, খাৰমণি দোকান আৰু মাংসৰ দোকান সকলোখিনি মই অলপ থুলমূলকৈ দেখুৱাই থাকিম। আপোনালোকে মোৰ ভিডিঅ'টোলৈ শেষলৈকে চাই থাকিব দেই। এয়া মোৰ বান্ধৱীজনী আহি পেলাই এতিয়া মোৰ গাড়ীত উঠিলোঁ। মোৰ মানুহজনে চলাইছে, বেছি দূৰ নাই, অলপ দূৰ গৈ আছোঁ। এতিয়া বৰ্তমান একেলগে আমি বহি গাড়ীত গৈ আছোঁ দেই। গেটৰ সন্মুখত পামগৈ আৰু এই আহি পালোঁ। 1 নম্বৰ গেট হয়। এতিয়া প্ৰথমে আমি সোমাইছোঁ দেই 1 নম্বৰ গেটটো। এতিয়া ভিতৰলৈকে যাওঁ বাৰু, চাই মেলি কেনেকুৱা চাৰিওকাষে দোকান বজাৰ আছে মই দেখুৱাই থাকিম। অলপ আপোনালোকে চাই থাকিব। এতিয়া আৰু ভিতৰলৈ সোমাই আহি দেখিলোঁ চাৰিওকাষে দোকানবোৰ ইমান বহিছে আৰু এই ৰাস্তাটোদি পূজালৈ আহিছে মানুহবোৰ সকলোৱে। আৰু এইটো 2 নম্বৰ গেট হৈছে বৰচিলা দেহাল আৰু 2 নম্বৰ গেট হৈছে উমু আদৰণি। এইফালে আছে মঞ্চখন আৰু এতিয়া অলপ মইনাকেইজনী লগ পাম। গৰিমা আৰু তোমাৰ ইয়াতে কাৰ্বি ফেষ্টিভেল চাবলৈ আহিছা তোমালোকে? কেনেকুৱা লাগিছে? হয় নেকি? ঠিক আছে, এতিয়া যোৱা চাবা দেই। আহি আৰু মই কাপোৰ দোকানলৈ সোমাব আহিলোঁ। এয়া বাইদেউহঁতৰ কাপোৰ দোকান, কি সুন্দৰ সুন্দৰ ৰংচঙা ৰংচঙা কাপোৰবোৰ শুৱনি কৰি ৰাখিছে। আৰু এতিয়া আমি একেলগে দোকানী কেইজনীৰ লগত নাচিম দেই। ইয়া নাচিলোঁ চাপ বাই দমাহি ৱাঙ এই গীতটো নাচিছোঁ। বাইদেউকেইজনীৰ লগত নাচি আহি দেখিলোঁ আৰু আকৌ মানে আৰ্পিনীবিলাক ইমান ধুনীয়াকৈ ফালিত সজাই ৰাখিছে, 100 টকাকৈ পিচ লাগে বোলে। আৰু ইফালে মণিবিলাকো ওলোমাই ৰাখিছে ৰং বিৰং, 250, 300, 400। আৰু ইফালে দেখিলোঁ আহি মাংস খাটিবোৰ ইমান ধুনীয়াকৈ শেষ দি ৰাখিছে। আৰু এই বাইদেউজনীক কেঁকুৰা খাটি দি আছে, 100 টকাকৈ পিচ লাগে বোলে। ইফালে আৰু মাংস খাটি চাওঁ বাৰু কি খাওঁ আমি। এয়া গাহৰি মাংস খাওঁনে, পলু পকা খাওঁনে বাৰু, গাহৰি খামনে আৰু নিচিলা মাছ খামনে, এনেকুৱা লাগিছে দেই। ইমান ধুনীয়াকৈ নিচিলা মাছবোৰ ৰংচঙা কৰি খাটি দি ৰাখিছে। এয়া মাংস ল'লোঁ, খাওঁ বাৰু, কেঁকুৰা লৈছোঁ আৰু গাহৰি মাংস লৈছোঁ। এতিয়া বান্ধৱীজনীৰ লগত আমি খাব লাগিব। এয়া খালোঁ, টেবুলত বহি মানে সুন্দৰকৈ খাইছোঁ। মাছো খাইছোঁ, ডুমৰু পাত পিঠাগুড়ি খাইছোঁ আৰু বৰা ভাতৰ টোপোলা খাইছোঁ। বৰা ভাতৰ টোপোলা 50 টকাকৈ টোপোলা লৈছে। আৰু ইফালে গাহৰি মাংস খাটি 100 টকাকৈ লৈছে। একেলগে পিচ কৰি আমি ধনিয়া পিঁয়াজ জলকীয়া কৰি লৈ আমি এতিয়া খাই আছোঁ বৰ্তমান। বা ইমান টেষ্টি লাগিছে, বহুত জ্বালা দেই। বান্ধৱীজনীও খাইছে মানে একেলগে, আপঙো খাইছে, একেলগে মিলিজুলি খাইছোঁ আমি। এতিয়া খাই মেলি আৰু ঘৰলৈকে যামগৈ বাৰু। এয়া আজি মই এই ফেষ্টিভেললৈ আহি বহুত ভাল লাগিলে। দেখিছে মোৰ বান্ধৱীজনীৰ লগত আহিলোঁ, এতিয়া গৈ আছোঁ ঘৰলৈ। আৰু আজি আহি মই ভিডিঅ'টোলৈ ইমানতে সমাপ্ত কৰিলোঁ। নেক্সট ভিডিঅ'টো আপোনালোকক আকৌ দেখুৱাই থাকিম। ধন্যবাদ।